নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। যিদিনাই অসমত নিৰ্বাচন শেষ হ'ব সেইদিনাই শ্যামকানু মহন্ত আমাৰ সন্মুখত ঘূৰি ফুৰিব। প্ৰয়োজনত বিজেপিৰ পৰা নিৰ্বাচন খেলিব। জুবিন গাৰ্গক ন্যায় হিমন্ত বিশ্ব শৰ্মাই নিদিয়ে, অন্যায় কৰিবলৈহে বিচাৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ একুৱা ফেক্টৰী খুলি দিয়াৰ পাছত এতিয়া শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিছে। সিদ্ধাৰ্থ শৰ্মাৰ একুৱা ফেক্টৰী খুলি দিয়াৰ পাছত এতিয়া শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিছে। এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আন এটা খবৰ হৈছে কাৰ্পেটৰ তলেৰে মিত্ৰতা কৰে এইবাৰ AIUDFৰ লগত কংগ্ৰেছে। ইয়াত কোনো নতুনত্ব নাই। লিলি হোটেলত সদায় একেখিনি মানুহ লৈ মিত্ৰতা কৰে বিৰোধীয়ে। এই মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ ওচৰত এইবাৰ আত্মসমৰ্পণ অখিল গগৈ। কংগ্ৰেছৰ যিকোনো চৰ্ত মানিবলৈ সাজু হৈ পৰিছে অখিল গগৈ। এটা পলিটিকেল ডাঙৰ খবৰ, অখিল গগৈৰ আত্মসমৰ্পণ। এইবাৰ কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে অখিল গগৈ। অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে অখিল গগৈয়ে। গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শিৱসাগৰ জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় আত্মসমৰ্পণ অখিল গগৈ। শিৱসাগৰ জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অসহায় আত্মসমৰ্পণ অখিল গগৈ। ইফালে শিৱসাগৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য অখিল গগৈ। চেয়াৰমেন ৰচিদ মণ্ডলক সজাইছে বলিৰ পঠা। যিকোনো সময়ত কংগ্ৰেছ RDৰ হ'ব মিত্ৰতা। কংগ্ৰেছে দিয়া 4টা সময়সূচীতে সন্তুষ্ট থাকিব অখিল গগৈ। অসমত থাকি অসমৰ বতাহ পানী খাই অসমীয়াক গবে কবলৈ কিদৰে সাহস পালে? এইবিলাক কথা শুনাৰ পিছত অসমৰ পৰা খেদিবলৈ বেছি সময় লাগিব মিয়াক। আমগুৰি অসম ভোজপুৰী সন্মিলনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। অৱদানে বন্ধ কৰিছে ষ্ট্ৰেইট অফ হৰমুজ। ভয়ংকৰ পৰিণাম ভুগিব লাগিব আমেৰিকা ইজৰাইলে। এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং। ইৰাণক জোকাই লৈ বিপদত পৰিছে আমেৰিকা ইজৰাইল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিণাম ভুগিব লাগিব বিশ্বই। এই মুহূৰ্তত ডাঙৰ খবৰ, ইৰাণে বন্ধ কৰি দিছে ষ্ট্ৰেইট অফ হৰমুজ। আমেৰিকাৰ লগতে প্ৰতিখন মিত্ৰ দেশে পৰিণাম ভুগিব লাগিব। এটা ব্ৰেকিং নিউজ, ষ্ট্ৰেইট অফ হৰমুজেৰে জাহাজ পাৰ হলেই জ্বলাই দিয়াৰ হুংকাৰ ইৰাণৰ। সমগ্ৰ বিশ্বতে হ'ব পাৰে তেলৰ ভয়ংকৰ সংকট। ইৰাণক জোকাই লৈ বিপদত পৰিছে আমেৰিকা ইজৰাইল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিণাম ভুগিব লাগিব এতিয়া সমগ্ৰ বিশ্বই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জ্বলি এতিয়া চাৰকাৰ হৈ পৰিছে আমেৰিকাৰ দূতাবাসত ইৰাণৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পুৱতি নিশা আমেৰিকাক ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে। আমেৰিকাৰ দূতাবাসত ইৰাণৰ বিধ্বংসী ড্ৰোন আক্ৰমণ। এটা ৱাৰ ব্ৰেকিং মুহূৰ্তত ধাউকৈ জ্বলি চাৰকাৰ হৈ পৰিছে আমেৰিকাৰ দূতাবাস। আমেৰিকান দূতাবাস জ্বলি ছাই হৈ পৰিছে। ড্ৰোন আক্ৰমণতে থিতাতে মৃত্যু হৈছে কেইবাজনো আমেৰিকান সেনাৰ। ৰিয়াদস্থিত দূতাবাসত পুৱতি নিশা ভয়ংকৰ ড্ৰোন আক্ৰমণ কৰা হৈছে। আক্ৰমণৰ শীঘ্ৰেই প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ এইবাৰ ডনাল্ড ট্ৰাম্পৰ। এটা বিগ ব্ৰেকিং, আক্ৰমণৰ শীঘ্ৰেই প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ জনাইছে ডনাল্ড ট্ৰাম্পে। পুৱতি নিশা আমেৰিকাক ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে। ইফালে মধ্যপ্ৰাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু হৈছে। এটা ৱাৰ ব্ৰেকিং, আন এটা ডাঙৰ খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমানত ইৰাণৰ আক্ৰমণতে মৃত্যু হৈছে ভাৰতীয় নাগৰিকৰ। তেল পৰিবাহী জাহাজৰ নাবিক ৰূপে কৰ্মৰত আছিল ভাৰতীয়জন। তাৰ পিছতে কৰ্মৰত অৱস্থাতে
কৰ্তব্যৰত অৱস্থাতেই ইৰাণৰ আক্ৰমণতে মৃত্যু হৈছে। আক্ৰমণত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে জাহাজখন। এই মুহূৰ্তত মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন আৰু তাৰ পিছতে ভাৰতীয় লোকগৰাকীৰ মৃত্যু হৈছে। ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু হৈছে ভাৰতীয় নাগৰিকৰ। আমি জনাই আছো আন এটা পলিটিকেল ডাঙৰ খবৰ। এইবাৰ নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ এইবাৰ চমক পথ দেখিবলৈ পোৱা গৈছে আৰু আনফালে কংগ্ৰেছত বৃহৎ খহনীয়া। বিয়া দিন আহি পৰিছে কংগ্ৰেছৰ ডাঙৰ পলিটিকেল খবৰ। এই মুহূৰ্তত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে বিজেপিত এইবাৰ জয় জয়কাৰ। এটাৰ পিছত আন ঠাইত খহনীয়া আৰম্ভ হৈছে কংগ্ৰেছত। কংগ্ৰেছৰ বিয়া দিন আহি পৰিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং টিংখাঙত সময় পৰিৱৰ্তন যাত্ৰাৰ 24 ঘণ্টাৰ নৌহৌতেই কংগ্ৰেছত খহনীয়া। টিংখাং ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপক ৰায়দঙিয়াই এৰিছে দল। সম্পাদক ধ্ৰুৱজ্যোতি হাজৰিকা, উপ সভাপতি মুক্তিনাথ কালুৱাৰৰো দল ত্যাগ। কোষাধ্যক্ষ ব্ৰজেন নেওগ সহ বহু সংখ্যক পুৰণি কৰ্মীয়ে দল ত্যাগ কৰিছে এইবাৰ কংগ্ৰেছত। টিংখাঙৰ বিধায়ক মন্ত্ৰী বিমল বৰাৰ বাসগৃহতে বিজেপিত যোগদান। কংগ্ৰেছৰ লগতে অজাপ বিভিন্ন জাতীয় সংগঠনৰ 500 লোকে বিজেপিত যোগদান কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এইবাৰ বিজেপিৰ চমক। হোলীৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা। ৰাজ্যবাসীৰ কাৰণে আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ 6 গৰাকী লোক নিহত হৈছে। হোলীৰ আনন্দ উল্লাসৰ মাজতে দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। হোলীৰ আনন্দ উৎসাহৰ মাজতে দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ পুৱতি নিশা দ্ৰুতবেগী বাছে মহতিয়াই নিছে 4চকীয়া বাহন। পুৱতি নিশা দ্ৰুতবেগী বাছে মহতিয়াই নিছে বাহনখন। ভয়ংকৰ দুৰ্ঘটনাত 6জনকৈ লোকে খাব দিছে কৰুণ মৃত্যু। বিগ ব্ৰেকিং দুৰ্ঘটনাত 9জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। হোলীৰ আনন্দ উৎসাহৰ মাজতেই এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই উপস্থিত হৈ গৈ আৰক্ষীৰ দল। আহতসকলক ইতিমধ্যে ওচৰৰে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ যমুনা এক্সপ্ৰেছৱেত এই শোকাবহ ঘটনা সংঘটিত হৈছে। আন এটা ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যত তীব্ৰতৰ হৈছে এতিয়া যুদ্ধ। ইৰাণত এই পৰ্যন্ত 555 জনৰ লগত শোকাবহ ঘটনা। অধিক ভয়াবহ হৈ পৰিছে পৰিস্থিতি। আমি জনাই আছো সবিশেষ খবৰ। ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণত 555 জন লোকৰ মৃত্যু হৈছে। ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে ইৰাণে। UAE, কাটাৰ, চৌদি আৰব, বাহৰেইন, কুৱেইটকে ধৰি বহু দেশত এতিয়া আক্ৰমণ ইৰাণৰ। পশ্চিম এছিয়াত উত্তেজিত হৈ পৰিছে পৰিস্থিতি। অধিক ভয়াবহ দিশলৈ গতি কৰিছে সংঘাতে। ডাঙৰ খবৰ। এই মুহূৰ্তত অধিক ভয়ংকৰ দিশলৈ গতি কৰিছে এই সংঘৰ্ষই। জনাইছো পৰৱৰ্তী খবৰ। এইবাৰ ডাঙৰ উৎসৱৰ দিনাই 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। সাৱধান হওক, সতৰ্ক হওক। কি বেয়া প্ৰভাৱ পৰিব পাৰে আপোনাৰ দৈনন্দিন জীৱনত, কি বিষয়ত আপুনি সতৰ্ক হৈ থাকিব লাগিব, কি কৰিব লাগিব, কি নকৰিব, শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। বিগ ব্ৰেকিং নিউজ। মহাজাগতিক মহাপ্ৰলয় আজি সাক্ষী হ'ব সমগ্ৰ দেশবাসী। আজি 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। কি কৰিব আজিৰ দিনটোত। আজি বিয়লি 3:20 বজাৰ পৰা আৰম্ভ হৈছে এই গ্ৰহণ। সাৱধান নহলে আপোনাৰ সৰ্বনাশ হ'ব পাৰে এই মুহূৰ্তত। হোলীৰ আনন্দ উল্লাসৰ মাজতে চন্দ্ৰগ্ৰহণৰ খবৰ আহি পৰিছে। এবাৰ ডাঙৰ উৎসৱৰ দিনাই চন্দ্ৰক গ্ৰাস কৰিছে ৰাহু কেতুৱে। সন্ধিয়া 6:47 বজালৈকে থাকিব এই মহাজাগতিক প্ৰভাৱ। সাৱধান হওক, সতৰ্ক হওক। এই মুহূৰ্তত আপুনি যি সাৱধানতা অৱলম্বন কৰিব লাগে আছে, আপুনি সাৱধান হওক, কিয়নো চন্দ্ৰগ্ৰহণৰ সৰ্বাধিক প্ৰভাৱ পৰিব অসমতে, লগতে মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত।
চন্দ্ৰগ্ৰহণৰ সৰ্বাধিক প্ৰভাৱ পৰিব অসম, মিজোৰাম, নাগালেণ্ড, মণিপুৰত। 5 ৰাশিৰ বাবে কাল অমানিশা। মেঘ, কৰ্কট, সিংহ, বৃশ্চিক আৰু মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ডাঙৰ খবৰ। আৰ্থিক আৰু শাৰীৰিক বিপৰ্যয় হ'ব। দুৰ্ঘটনা, ব্যৱসায়ত লোকচান আৰু পৈতৃক সম্পত্তিৰ বিবাদৰ প্ৰবল যুগ। গ্ৰহণৰ সময়ত কি কি কৰিব, কি কি নকৰিব সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত। ভুলেতো নকৰিব এইকেইটা কাম। গ্ৰহণৰ সময়তে কোনো ধৰণৰ ৰন্ধা বঢ়া বা আহাৰ গ্ৰহণ নকৰিব। আপুনি ভালদৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আপুনি ভালদৰে শুনক, কিয়নো ৰন্ধা বঢ়া নকৰিব। লগতে এই সময়ত খাদ্যত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা প্ৰকট। গ্ৰহণৰ সময়ত বাহিৰে ওলাব গৰ্ভৱতী মহিলা। ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে এই মুহূৰ্তত। কোনো চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিব, ই সন্তানৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলাব পাৰে। গ্ৰহণ চলি থকাৰ সময়তে শুই উঠাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত শাৰীৰিক ব্যাধি হ'ব পাৰে। এই সময়ছোৱাত কোনো নতুন কাম বা ধৰ্মীয় অনুষ্ঠান নকৰিব। গ্ৰহণৰ সময়ত আপুনি কি কি কৰিব, গ্ৰহণৰ সময়ত কি কি কৰিবলগীয়া আছে। গ্ৰহণৰ পূৰ্বে খাদ্যবস্তু আৰু খোৱা পানীত তুলসী পাত দি থৈ দিয়ক। গ্ৰহণৰ সময়তে ইষ্ট দেৱতাৰ নাম বা মহাপ্ৰত্যয় মন্ত্ৰ জপ কৰিলে অশুভ শক্তিৰ পৰা পৰিত্ৰাণ পোৱা যায়। গ্ৰহণৰ সময়তে গা ধুই দুখীয়া দৰিদ্ৰক দ্ৰব্য দান দিয়ক। এই ৰাশিৰ দুখ খণ্ডন কৰে। এইদৰে উল্লেখ কৰা হৈছে। গ্ৰহণৰ শেষ হোৱাৰ লগে লগেই সমগ্ৰ ঘৰখন গংগা জলেৰে পবিত্ৰ কৰক। আন এটা খবৰ হৈছে আৰক্ষীয়ে BNSSৰ ধাৰা 107 মানি চলা নাছিল বাবেই শ্যাম কানুৰ একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিলে। এয়া সাধাৰণ ভুল নহয়, এয়া তদন্ত প্ৰক্ৰিয়াৰ চূড়ান্ত ব্যৰ্থতা। অসমৰ গৃহ বিভাগৰ দায়িত্ব যাৰ হাতত আছে সেইজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰক্ষী তদন্ত, আইন শৃংখলা এই সকলো তেওঁৰ অধীনত। তেন্তে এই পদক্ষেপৰ দায় তেওঁ এৰাই চলিব নোৱাৰিব। শ্যাম কানুৰ সৈতে ঘনিষ্ঠতা থকা বাবেই মুখ্যমন্ত্ৰীয়ে দৰদ দেখুৱাইছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অহা 12 মাৰ্চত পুনৰ ৰাজ্যত 4,500টা শিক্ষক পদত নিযুক্তি দিব অসম চৰকাৰে। অসম চৰকাৰে পুনৰ আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যত পুনৰ 12 মাৰ্চত 4,500টা শিক্ষক পদত নিযুক্তি দিব অসম চৰকাৰে। আন এটা খবৰ হৈছে বিধিয়ে দিলেও বিধাতাই নিদিয়ে। বিজেপিত লটি গতি হৈছে এইবাৰ ভূপেন বৰাৰ। এই মুহূৰ্তত পলিটিকেল ডাঙৰ খবৰ। বিজেপিলৈ গৈ এতিয়া লঠি গঠি হৈছে ভূপেন বৰাৰ। ভূপেন বৰাৰ নাম শুনিলেই খঙত অগ্নিশৰ্মা হৈ উঠে বিপুৰীয়াৰ বিজেপিৰ বিধায়ক অমীয় কুমাৰ ভূঞাই। বিপুৰীয়াত কোনো দুৰ্গন্ধৰ স্থান নাই বুলি ভূপেন বৰাক কটাক্ষ কৰিলে বিধায়ক অমীয় কুমাৰ ভূঞাই। মাত্ৰ 4 দিন পূৰ্বে বিজেপিৰ একেখন মঞ্চত একেলগে বহা ভূপেন বৰাক চিনি নাপায় বুলি দাবী কৰিছে অমীয় কুমাৰ ভূঞাই। বিপুৰীয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দিনটোতেই ভূপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হল বিধায়ক অমীয় কুমাৰ ভূঞা। বিপুৰীয়াত অনুষ্ঠিত হোৱা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ভূপেন বৰাৰ কোনো ভূমিকা নাই বুলি দাবী কৰিছে বিধায়ক অমীয় কুমাৰ ভূঞাই। বিপুৰীয়াত অনুষ্ঠিত হোৱা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ভূপেন বৰাৰ কোনো ভূমিকা নাই। বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে বিপুৰীয়া সমষ্টিক লৈ সংঘাত তীব্ৰতৰ হৈছে ভূপেন বৰা আৰু অমীয় কুমাৰ ভূঞাৰ। ভূপেন বৰাৰ প্ৰসংগৰে বিজেপিৰ সাংসদ ৰঞ্জিত দত্তকো কটাক্ষ কৰিছে বিপুৰীয়াৰ বিধায়ক অমীয় কুমাৰ ভূঞাই। বিপুৰীয়াত সাংসদ ৰঞ্জিত দত্তক বিজেপিৰ কাৰ্যকৰ্তাই বিকৃত হিচাপে দিয়াহে দেখিলো বুলি মন্তব্য কৰিছে বিধায়ক অমীয় কুমাৰ ভূঞাই। আন এটা খবৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে এইবাৰ বিশ্বজুৰি। 10% খাৰুৱা তেল, 25%লৈ বৃদ্ধি পাইছে প্ৰাকৃতিক গেছৰ মূল্য।
আমি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যুদ্ধৰ পাছতে এইবাৰ আৰম্ভ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধত প্ৰভাৱিত হৈছে সমগ্ৰ বিশ্ব ইৰাণ ইজৰাইল আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য বিগ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত 10% বৃদ্ধি খাৰুৱা তেলৰ মূল্য যুদ্ধৰ ফলত বিশ্বজুৰি 25% বৃদ্ধি প্ৰাকৃতিক গেছৰ মূল্য ইফালে হৰমুজ প্ৰণালীত তেল পৰিবাহী জাহাজত ইৰাণৰ আক্ৰমণৰ পাছতে বৃদ্ধি হৈছে তেল গেছৰ মূল্য যুদ্ধৰ বাবে ইতিমধ্যে বন্ধ হৈ পৰিছে তেল পৰিবাহী জাহাজৰ চলাচল এটা বিগ ব্ৰেকিং হৰমুজ জলদ্বীপৰ মাজেৰে তেল গেছ কঢ়িওৱা জাহাজ পাৰ নহবলৈ সক্ৰিয় নিদিছিল ইৰাণে বিশ্বজুৰি প্ৰায় 20% খাৰুৱা তেল আৰু গেছ হৰমুজ প্ৰণালীৰ মাজেৰে হয় আমদানি ইৰাণৰ আক্ৰমণৰ পাছতে তেল সৰবৰাহৰ ক্ষেত্ৰত বিশ্বজুৰি সৃষ্টি হৈছে অস্থিৰতা প্ৰতি বেৰেল তেলৰ দাম $70 পৰা বৃদ্ধি পাই হ'লগৈ $82 যুদ্ধ অব্যাহত থাকিলে $100 পৰা $120 পৰ্যন্ত বৃদ্ধি হ'ব পাৰে খাৰুৱা তেলৰ মূল্য যুদ্ধ অব্যাহত থাকিলে $100 পৰা $120 পৰ্যন্ত হ'ব পাৰে খাৰুৱা তেলৰ মূল্য ইফালে হৰমুজ প্ৰণালী বন্ধ হলে ভাৰতৰ ওপৰতো পৰিব গভীৰ প্ৰভাৱ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰততো খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা যেহেতু ভাৰতৰ আমদানিকৃত 50% তেল আহে হৰমুজ প্ৰণালী দি ভাৰতৰ পেট্ৰল আৰু ডিজেলৰ লিটাৰে প্ৰতি 10 পৰা 12 টকালৈ বৃদ্ধি পোৱাৰ আশংকা খাৰুৱা তেলৰ সমান্তৰালকৈ সোণ ৰূপ আৰু শ্বেয়াৰ বজাৰতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আন এটা খবৰ হৈছে ভটদ্ৰৱা থানাৰ পৰা নিজৰ দেহৰক্ষীক বাহিৰ কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভটদ্ৰৱা থানত এটা ঘটনা সংঘটিত হৈছে ভটদ্ৰৱা থানত নিজৰ দেহৰক্ষীত প্ৰৱেশৰ বাধা এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেকিং নিউজ দেহৰক্ষী নিজে আঁতৰাই পঠালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেণ্ট চাৰ্ট পৰিধান কৰা দেহৰক্ষীক বাহিৰ কৰি দিছে মুখ্যমন্ত্ৰীয়ে ভটদ্ৰৱা থানত দেহৰক্ষীৰ বিৰুদ্ধে এবাৰ অস্বস্তিত মুখ্যমন্ত্ৰী পেণ্ট চাৰ্ট পৰিধান কৰি প্ৰৱেশ কৰিছিল ভটদ্ৰৱা থানত দেহৰক্ষীক তেনেকৈ প্ৰৱেশ কৰা দেখি জাঙুৰ খাই উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আঁতৰাই পঠাইছে দেহৰক্ষীক এইবোৰ পিন্ধি ভটদ্ৰৱা থানত নোসোমাব থানৰ বাহিৰত ৰৈ গৈ থাকাগৈ এইদৰে হুংকাৰ দিছে এইদৰে মন্তব্য কৰিছে দেহৰক্ষীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আমেৰিকাক একেমুখে সমগ্ৰ বিশ্বই দিছে ধিক্কাৰ আমেৰিকাই হত্যা কৰিছে 168ৰো অধিক কণ শিশুক এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো আমেৰিকাই হত্যা কৰিছে 168ৰো অধিক কণ শিশুক এই মুহূৰ্তত বিগ ব্ৰেকিং আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো ইৰাণত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ একেলগে খবৰ দিয়া হ'ল 168ৰো অধিক কণ শিশুক গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাই হত্যা কৰিছে কণ শিক্ষাৰ্থীক শেষ কৰি পেলোৱা হৈছে আমেৰিকা ইৰাণ যুদ্ধৰ এখন বিভীষিকাময় ছবি দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বই ধিক্কাৰ দিছে এইবাৰ আমেৰিকাক শাৰী কৈ 168টা শিক্ষাৰ্থীৰ কবৰ দিয়া হৈছে কণ শিক্ষাৰ্থীৰ বাবে খন্দা হৈছে এইসমূহ কবৰ আৰু আমেৰিকাই ইৰাণৰ মিনাৰ চহৰ এখন স্কুলত মিছাইলেৰে কৰিছিল আক্ৰমণ আৰু একেলগে 168গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে নিহত শিক্ষাৰ্থীসকল আছিল 7 পৰা 12 বছৰ বয়সৰ ৰাজহুৱাকৈ জানাজা সম্পন্ন কৰা হৈছে যুদ্ধত মৃত্যু হোৱা কণ শিক্ষাৰ্থীৰ ইফালে ইৰাণ ইজৰাইলৰ যুদ্ধত ডুবাইত এতিয়া ভাৰতীয় হাহাকাৰ ডুবাইৰ ভিন্ন স্থানত ইৰাণে কৰিছে ভয়ংকৰ এটেক আৰু ডুবাইত আবদ্ধ হৈ পৰিছে অসমৰ পৰ্যটকৰ দল এই মুহূৰ্তত হাহাকাৰ লাগিছে ডুবাইত বুৰ্জ খালিফা চাবলৈ ডুবাইলৈ গৈছিল ভাৰতীয় পৰ্যটকৰ দল আৰু ইতিমধ্যে
তেওঁলোকে হাহাকাৰ কৰিছে আৰু ইতিমধ্যে ডুবাইত বাতিল কৰা হৈছে বিমান সেৱা। যুদ্ধৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হৈছে ইখনৰ পিছত আনখনকৈ বিমান। পৰ্যটকৰ দলটোত আছে দিলীপ বৰদলৈ, চৈতন্য দত্ত, লগতে মৃণালী ভূঞা বৰদলৈকে ধৰি 18 গৰাকীকৈ লোক ইতিমধ্যে আবদ্ধ হৈ আছে ডুবাইত। এখন হোটেলৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে পৰ্যটকৰ দলটো। প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ ভয় শংকা বাঢ়িছে দলটোৰ বাবে। ইতিমধ্যে ডুবাইৰ ছবি সলনি কৰি পেলাইছে ইতিমধ্যে ইৰাণে। আমেৰিকান সেনাৰ ঘাটি টাৰ্গেট কৰি কৰা হৈছে আক্ৰমণ। ডুবাইত ইৰাণৰ ডাবল এয়াৰ ষ্ট্ৰাইক চলিছে। আমেৰিকান সেনা আৰু অষ্ট্ৰেলিয়ান সেনাক টাৰ্গেট এইবাৰ ইৰাণৰ। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ সামৰিক ঘাটি আক্ৰমণ কৰিছে ইতিমধ্যে ইৰাণে। ইৰাণ ইজৰাইলৰ যুদ্ধত ডুবাইত এতিয়া হাহাকাৰ লাগিছে। এতিয়া ভাৰতীয় দল কিদৰে তেওঁলোকে স্বগৃহলৈ আহি উপস্থিত হ'ব, কিদৰে তেওঁলোকে এই ভয়ংকৰ পৰিৱেশৰ পৰা তেওঁলোকে বাচি থাকিব পাৰে তাক এতিয়া চিন্তিত হৈ পৰিছে। ইতিমধ্যে চৰকাৰকো কাটৰ অনুৰোধ জনাইছে। ইতিমধ্যে তেওঁলোকক সুৰক্ষিতভাৱে কিদৰে তেওঁলোকে মাতৃভূমিলৈ ঘূৰি আহিব তাক লৈ এতিয়া ভাৰতীয় দলটো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।